বাৰিষা অহাৰ লগে লগে এতিয়া চিন্তাত মূৰে কপালে হাত দিয়াৰ এক পৰিৱেশ সৃষ্টি হৈছে গহপুৰৰ ডিপৰাৰ পূব প্ৰান্তত বসবাস কৰা ব্যক্তিসকলৰ। কাক ক'ব, কোনে শুনিব? প্ৰতি বছৰে কোটি কোটি টকা আহে নদীৰ যি গৰাখহনীয়া ৰোধৰ বাবে, কিন্তু কিমান দূৰ কামসমূহ হয় আমি সেয়া দেখুৱাম। এই মুহূৰ্তত মই আছোঁ গহপুৰৰ ডিপৰাৰ পূব প্ৰান্তত। কেমেৰা সহযোগী নিবিৰ আছে, পৰিৱেশ দেখুৱাব। এয়া হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ এক দৃশ্য। আৰু ব্ৰহ্মপুত্ৰৰ যিমানে পানী বাঢ়ি আহিছে সিমানে এতিয়া চিন্তাত আচলতে মূৰে কপালে হাত দিয়াৰ এক পৰিৱেশ সৃষ্টি হৈছে গহপুৰৰ ডিপৰাবাসীৰ। আমি দেখুৱাইছোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, প্ৰতি বছৰে এই যি গৰাখহনীয়া নামত কোটি কোটি টকা আচলতে আবণ্টন হয় আৰু কামো হয়, কিন্তু কামসমূহ কিমান উন্নত ধৰণৰ কাম হয় সেয়া আচলতে প্ৰশ্ন কৰিবলগীয়া বা কোটিটকীয়া প্ৰশ্ন বুলি ক'ব পাৰি। আমি দেখুৱাইছোঁ এয়া হৈছে গহপুৰৰ পৰিৱেশ। আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰত যি পানী, সেই পানী বাঢ়িবলৈ আৰম্ভ কৰিছে। এই মুহূৰ্তত স্থানীয় লোকসকল আছে, কথা চেষ্টা কৰিম। মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। কওকচোন, বাৰিষা অহাৰ লগে লগে আপোনালোকৰ যিটো চিন্তা সেয়া দুগুণে বৃদ্ধি পায়। কাক ক'ব, কোনে শুনিব? এটা প্ৰশ্ন হয় আপোনালোকৰ। কি ক'ব? গৰাখহনীয়া ইতিমধ্যে আৰম্ভ হৈছে। হয়, এই গৰাখহনীয়া ইতিমধ্যে কাটিবলৈ লাগিলেই, খহনীয়া লাগি গ'ল। গতিকে পানী বাঢ়িলে আমাৰ ৰাতি শুবলৈ টোপনি নাহে, কি কৰোঁ, ক'ত যাওঁ, এনেকুৱা হয়। গতিকে আমি কৈছোঁ গৰা এবাৰ বান্ধি দিয়ক। হয়, প্ৰতি বছৰে কোটি কোটি টকা আবণ্টন হয় আৰু কিছু তুলনামূলকভাৱে কামো হয়, কিন্তু কাৰ গাফিলতিৰ বাবে কামসমূহ সম্পূৰ্ণ নহয় বা ভালদৰে কামসমূহ কিয় নহয়? নহয়, হয়, কাৰ গাফিলতি? এইটোতো হয়। এতিয়া 3 বছৰ আগত এয়া পাৰ্কৰ পানী দিলে, জিঅ' বেগ বান্ধিলে, নাই কাম নাহিলে, গুচি গ'ল। এতিয়া এইটো নহ'ব, এনেকৈ টকাকেইটা লুটি লৈ যায়, ইমানেই কাম আৰু। নিশ্চয়। আপোনাৰ ওচৰৰ মাজলৈ অকণ আহিছোঁ, কওকচোন কি ক'ব বিচাৰিব? ইতিমধ্যে গৰাখহনীয়া আৰম্ভ হৈছে। গৰাখহনীয়া আৰম্ভ হৈছে, আমাৰ উপায় নাই। তথাপি কিমানখিনি মাটি চহনীয়া আছে, আমাৰ খেতি পথাৰ নহয়, ইয়াত ধান নুবলৈ ধান নাথাকে। ইফালে গৰা খহাই মানে নি পেলাই কিমান আছিলে, দুমাহমান ইফালে থাকি গ'ল, মাত্ৰ ইয়াৰ পৰা উঠি গুচি গ'ল। আমাৰ ইয়াত থাকিব অসুবিধা হৈ আছে। মিলি পথাৰ গোটেইখিনি আমাৰ ইয়াত খেতি পথাৰ নাই, চব পানীয়ে খাই দিয়ে। আৰু মানুহ ৰুবলৈ এৰিলে মানুহে। কিমান শাস্তি পাই আছোঁ আমি ইয়াত থকাৰ কাৰণে। আৰু ব্যক্তি মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। কওকচোন, বাৰিষা যিটো সমাগত, ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ সেয়া বৃদ্ধি পাইছে আৰু মাজে মাজে দেখিছোঁ গৰাখহনীয়া আৰম্ভ হৈছে। কি ক'ব বিচাৰিব? ইয়াৰ বিষয়ে চৰকাৰক বহুতবাৰ জনোৱা হৈছে, কিন্তু চৰকাৰে কাণ সাৰি নিদিয়ে। কাণ সাৰ মানে যিসকলক দিয়ে টকা পইচা, সেইসকলে চব খাই চেচ কৰি থৈ দিয়ে। এতিয়া প্ৰত্যেক বছৰে গৰা খহাই দি আছে। জিঅ' বেগ দিলে, পাকোবাং দিলে, চব উটুৱাই লৈ গুচি গ'ল, কিন্তু আজিলৈকে কোনো নাহিল চাবলৈ। আপোনালোকৰ মাটি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাগ হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত মাটিটো প্ৰায় 2-3 কিলোমিটাৰ হেৰিলে দক্ষিণে পৰি গ'ল আমাৰ মাটি। এতিয়া ক্ৰমান্বয়ে আমাৰ ঘৰৰ ওচৰ পাই গ'ল গৰা। এতিয়া গৰা খহাই দিয়া, বাৰিষা অহাৰ লগে লগে আমাৰ চকুত টোপনি নাইকিয়া হৈ যায়। তাকে এতিয়া চৰকাৰে কি হিচাপে কি কৰে, অলপ সোনকালে কৰাটো ভাল হ'ব। নিশ্চয়। মই কেমেৰা সহযোগী পুনৰ পৰিৱেশ দেখাব আহিছোঁ। এয়া হৈছে গহপুৰৰ ডিপৰাৰ পূব প্ৰান্তৰ পৰিৱেশ। আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ, সেই জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে নৈপৰীয়া ৰাইজৰ আচলতে টোপনি ধৰিছে বুলি ক'ব পাৰি। কাক ক'ব, কোনে শুনিব তেওঁলোকৰ বিননিৰ কথা? প্ৰতি বছৰে এই স্থানৰ যি নদীবান্ধ বা গৰাখহনীয়া ৰোধৰ বাবে প্ৰতি বছৰে কোটি কোটি টকা আবণ্টন হয়, কিন্তু কামসমূহ কি ধৰণে হয় সেয়া লক্ষণীয় বিষয়, কোটিটকীয়া প্ৰশ্ন। আৰু ইতিমধ্যে জলপৃষ্ঠ বাঢ়ি অহাৰ লগে লগে কোনো জেগাত ইতিমধ্যে গৰাখহনীয়া আৰম্ভ হৈছে। আমি চৰকাৰক, জলসম্পদ বিভাগক দৃষ্টিগোচৰ কৰাইছোঁ, অতি শীঘ্ৰে এনেকুৱা কিবা এটা ব্যৱস্থা কৰক, নতুবা ইতিমধ্যে 1 কিলোমিটাৰ পৰ্যন্ত বা 2 কিলোমিটাৰ পৰ্যন্ত সোমাই আহিছে মাটি খহাই পেলাই। অনাগত যদি ইয়াৰ কিবা ব্যৱস্থা নকৰে আৰু মাটি নদীৰ বুকুত জাহ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।